সকল আজি মই তোমালোকক এডুকেশ্যনৰ ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ যি চাৰিটা যে লং কুৱেশ্যন আহে প্ৰতি বছৰ 6 মাৰ্কৰ চাৰিটা 7-8টা দিয়া থাকে ইয়াৰ ভিতৰত কয় যে চাৰিটা যিকোনো চাৰিটা লিখা ঠিক আছে তেনেকুৱা মই তোমালোকক কেইটামান কুৱেশ্যন মানে 15টা মই কুৱেশ্যন দিবলৈ গৈ আছো যৰ পৰা আশা কৰো যে তোমালোকৰ চাৰিটা কুৱেশ্যন কমন আহিব ঠিক আছে তোমালোকে চাই যোৱা কি কুৱেশ্যন তেনেকুৱা অহাৰ চান্স আছে বা অহাৰ সম্ভাৱনা আটাইতকৈ বেছি ঠিক আছে চাই যাও আমি কি কুৱেশ্যন হ'ব পাৰে চোৱা 6 মাৰ্ক কৈ থাকিব এটা কুৱেশ্যনত 6 মাৰ্ক টোটাল হ'ব কেইটা কুৱেশ্যন চাৰিটা কুৱেশ্যন 6 * 4 = 24 24 মাৰ্ক ডাইৰেক্ট 24 মাৰ্ক চাই যোৱা আমি মাত্ৰ 15টা কুৱেশ্যন তেনেকুৱা বিচাৰি উলিয়াইছো তোমালোকৰ এডুকেশ্যনৰ পৰা যে তাৰ পৰা আমি আশা কৰো এক্সামত আহিবই ঠিক আছে তোমালোকে যদি কোনোবাই আমাৰ ষ্টাডি ৰিলেটেড যিটো একাডেমি যিটো এপছ সেই এপছটো তোমালোকে ডাউনলোড কৰা নাই তোমালোকে ডাউনলোড কৰা কাৰণ আমাৰ মডেল কুৱেশ্যন আৰু এই আনসাৰ যিখন আছে সেইখন তোমালোকে একমাত্ৰ আমাৰ এপছত পাবা ঠিক আছে তোমালোকে এপছত যোৱা এপছত আমি ইতিমধ্যে আমি আপলোড কৰিছো আমাৰ মডেল কুৱেশ্যন পেপাৰখন তাৰ পৰা তোমাৰ প্ৰতিটো সাবজেক্টৰ দিয়া আছে চোৱা পলিটিকেলৰ ইতিমধ্যে দিয়া হৈছে ইংলিছৰো দিয়া হৈছে আৰু এডুকেশ্যনৰো আমি অলৰেডি আপলোড কৰিছো তোমালোকে সকলোখিনি পাই যাবা আমাৰ এপছত তোমালোকে আমাৰ এপছটো ইনষ্টল কৰি লোৱা প্লে ষ্টৰত যোৱা ষ্টাডি ৰিলেটেড একাডেমি সাৰ্চ কৰা তাত আমাৰ কন্টেক্ট নম্বৰ তোমালোকে পাই যাবা যদি কিবা অসুবিধা হয় তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰা বা ডাইৰেক্ট কন্টেক্ট কৰিব পাৰা প্ৰথম যেটো কোৱেশ্চন আমাৰ বিস্মৃতি কি কাক বোলে বা কি বিস্মৃতিৰ চাৰিটা শাৰীৰিক বা দৈহিক কাৰণ তোমালোকে বৰ্ণনা কৰা ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো হ'ব পাৰে আমাৰ শিক্ষণ বুলিলে কি বুজা শিক্ষণৰ গুৰুত্বপূৰ্ণ যিকেইটা শৰ্ত আছে সেইবিলাক আলোচনা কৰা কোৱেশ্চন নম্বৰ 2 বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 3 অগতানুগতিক শিক্ষা বুলিলে তুমি কি বুজা আৰু বৰ্তমান সমাজত ইয়াৰ গুৰুত্ব কিমান ঠিক আছে বা প্ৰয়োজনীয়তা কি সেইটো তোমালোকে বৰ্ণনা কৰা বা কোৱেশ্চন আহিব পাৰে বৰ্তমানৰ সমাজত আছে অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি তুমি ভাবা নেকি আছে সেইটো কেনেকুৱা আছে সেইটো মানে সেম তোমালোকে সেম আনসাৰ লিখিব বা এনেকুৱা কোৱেশ্চন আহক বা এইটো কোৱেশ্চন আহক তোমালোকে সেম আনসাৰ লিখিলে হ'ল আৰু সো আমি আনসাৰখিনি আমাৰ কিন্তু মডেলত আছে তোমালোকে তাৰ পৰা চাব লাগিব ঠিক আছে কি বুলি ভাবা বা কিমান প্ৰয়োজনীয়তা আছে সেইখিনি তুমি বৰ্ণনা কৰা কি বুলি ভাবা বা বৰ্ণনা কৰা একে কথা ঠিক আছে কোৱেশ্চন নম্বৰ 4 হ'ল অন্তৰ্দৃষ্টিমূলক শিক্ষণ বুলিলে তুমি কি বুজা বা অন্তৰ্দৰ্শনৰ যোগেদি শিক্ষণ কি ঠিক আছে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ চাৰিটা শৈক্ষিক মূল্য তুমি উল্লেখ কৰা ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 5 শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি কি ঠিক আছে শিক্ষণৰ এই নীতিসমূহৰ যিকোনো এটা যিকেইটা আমাৰ নীতি আছে তাৰ পৰা যিকোনো এটাৰ বিষয়ে তোমালোকে বৰ্ণনা কৰিলে হ'ল তাৎপৰ্যপূৰ্ণ এই তাৎপৰ্য আলোচনা কৰা যিকোনো এটা ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অৰ ডিপ্লাই আহিব পাৰে যে শিক্ষণৰ প্ৰাথমিক নীতি কেইটা কি কি শ্ৰেণী পৰিৱেশত সেই নীতিসমূহৰ যিকোনো এটাৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা বা লিখা ঠিক আছে ইয়াৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 6 মহিলা সবলীকৰণ বুলিলে তুমি কি বুজা মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ইম্পৰ্টেন্ট বহুত বেছি কিন্তু কোৱেশ্চন নম্বৰ 7 মূল্যবোধ শিক্ষা মানে কি বুজা আৰু বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা ঠিক আছে কোৱেশ্চন নম্বৰ 8 এইটো কিন্তু তিনিবাৰ আহিছিলে তোমালোকৰ ফাইনেলত ঠিক আছে কোৱেশ্চন নম্বৰ 8 হ'ল মানসিক স্বাস্থ্য বুলিলে কি বুজা শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত বিদ্যালয়ৰ ভূমিকা কি বুলি ভাবা সেইটো আলোচনা কৰা কোৱেশ্চন নম্বৰ 8 বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে কোৱেশ্চন নম্বৰ 9 হ'ল মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শ যিকেইটা আছে সেইকেইটা তোমালোকে আলোচনা কৰা ঠিক আছে ইয়াৰ পিছত হ'ল কোৱেশ্চন নম্বৰ 10 অসম মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ পৰামৰ্শসমূহ তোমালোকে আলোচনা কৰা ঠিক আছে ইয়াৰ পিছত হ'ল মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কুটাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ কি আছিল সেইকেইটা তোমালোকে আলোচনা কৰা বা বহলাই লিখা ঠিক আছে কোৱেশ্চন নম্বৰ 11 হ'ল 1986 চনৰ জাতীয় শিক্ষা নীতিৰ 5টা গুৰুত্বপূৰ্ণ পৰামৰ্শ সেইকেইটা তোমালোকে বিষয়ে লিখা ঠিক আছে অথবা কোৱেশ্চন আহিব পাৰে মাধ্যমিক শিক্ষা সম্পৰ্কত জাতীয় শিক্ষা নীতি 1986 ৰ পৰামৰ্শসমূহ আলোচনা কৰা বা বৰ্ণনা কৰা ঠিক আছে কোৱেশ্চন নম্বৰ 12 হ'ল শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি কি ঠিক আছে এডৱাৰ্ড লি থৰ্নডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা ঠিক আছে কোৱেশ্চন নম্বৰ 13 হ'ল মাধ্যমিক শিক্ষা আইন অসম 1951 ৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ কি কি ক্ষমতা দিয়া হৈছিল আৰু কি কাৰ্য আছে সেই কাৰ্যখিনি তোমালোকে আলোচনা কৰা বা বহলাই লিখা
আৰু নেক্সট কুৱেশ্যন নম্বৰ 14 আৰু 15 এইকেইটা হয় আমাৰ মেথছ। তোমালোকে নিশ্চয় জানা প্ৰতি বছৰে 6 মাৰ্কৰ এটা মেথছ আহে। এইবাৰ আমি ভাবো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বা আহিবলগীয়া যিকেইটা আছে ইয়াৰ ভিতৰত এটা হ'ল মধ্যমা, যিটো ভিডিঅ' আমি ইতিমধ্যে আমি আপলোড কৰিছোঁ। আৰু চতুৰ্থ বিচ্যুতিৰ অংক যিকেইটা আছে সেইকেইটা আমি মানে খুব জলদি আমি সেইকেইটা আমি আমাৰ এপছত আমি আপলোড কৰিম, ঠিক আছে। যে মধ্যমা কাক বোলে, তলৰ তালিকা এখনৰ পৰা তালিকা এখন দিয়া থাকিব, মানে আমাৰ শ্ৰেণী অন্তৰাল দিয়া থাকিব আৰু বাৰম্বাৰতা দিয়া থাকিব, তাৰ পৰা আমি মধ্যমা উলিয়াব লাগে, ঠিক আছে। আৰু সেম তেনেকুৱা চতুৰ্থ বিচ্যুতি এনেকুৱা তালিকা এখন বা তথ্য এটা দিয়া থাকিব আৰু তাৰ পৰা তোমালোকক ক'ব যে চতুৰ্থ বিচ্যুতি উলিয়া। মানে কুৱেশ্যন নম্বৰ 14 আৰু 15 হ'ল এইকেইটা মেথছ, এইকেইটা আমি ভিডিঅ'ৰ মাধ্যমে তোমালোকক বুজাই দিম। আৰু বাকী যিমান কেইটা কুৱেশ্যন আছে তাৰ যিখিনি আনসাৰ তোমালোকে সেই আনসাৰখিনি আমাৰ মডেল কুৱেশ্যন পেপাৰত পাই যাবা, ঠিক আছে। আজিৰ কাৰণে ইমানেই। ইয়াৰ পৰা আশা কৰোঁ যে 24 মাৰ্ক তোমালোকৰ এক্সামত কমন আহিবই।